নুমলীগড়ৰ জনাঞ্চলত এতিয়া বন্যহস্তীৰ টহল গাঁৱৰ মাজৰ পথেৰে বাট লৈছে হাতীয়ে নুমলীগড়ৰ 4 নম্বৰ ৰংবঙত হাতীৰ ভয়ত উজাগৰি নিশা কটাইছে আতংকিত ৰাইজে পেপা বজাই বম ফুটাই হাল্লা কৰি ৰাইজে এইদৰে খেদিছে হাতী নিতৌ নুমলীগড়ত এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচালৈ ঢাপলি মেলে এইদৰে হাতীৰ জাকে আৰু নিশা জুই জুমুঠি বলম লৈ ঘৰবাৰী ৰক্ষাৰ বাবে ৰাইজে খেদিবলগীয়া হৈছে এইদৰে হাতী 70জনীয়া হাতীৰ এটা জাকে কেইবাটাও ভাগত বিভক্ত হৈ মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে সন্ত্ৰাস আমি এই ভিজুৱেলছ আপোনালোকক দেখুৱাইছো আৰু বিভিন্ন সময়ত নুমলীগড়ৰ হাতী মানুহৰ সংঘাতৰ আমি বাতৰি পৰিৱেশন কৰি আহিছো আৰু ক্ৰমাৎ নিত্য নৈমিতিক ঘটনাত পৰিণত হৈছে ৰাজ্যত হাতী মানুহৰ সংঘাত আৰু নুমলীগড়ত যথেষ্ট ব্যাপক হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত এয়া পুৱাৰ ভাগৰ কিছু ভিজুৱেলছ আপোনালোকক দেখুৱাইছো নুমলীগড়ৰ 4 নম্বৰ ৰংবঙত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে পথাৰৰ ধান খাই তহিলং কৰিছে ঘৰ বাৰী ভাঙিছে কিন্তু তৎসত্ত্বেও বন বিভাগে এতিয়ালৈকে কোনো ধৰণৰ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু হেয়েহে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজসকলে এই সন্দৰ্ভত অধিক খবৰ আমাক দিব নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক বিনন ফুকনে হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড় 4 নং ৰংবঙত আৰু পোনপটীয়াকৈ দেখুৱাইছোঁ হাতী মানুহৰ সংঘাত এইসকল লোক এই লোকসকলে আচলতে উৰে নিশা উজাগৰে হাতীৰ লগতে থাকিব লগা হৈছে এক প্ৰকাৰৰ কাৰণ কোন মুহূৰ্তত আচলতে হাতীয়ে গাঁৱৰ ঘৰ দুৱাৰ ভাঙিব কোনো ভৰসা নোহোৱা হৈছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ হাতী মানুহৰ সংঘাতৰ ভয়াৱহ দৃশ্য আচলতে দেখা গৈছে যোৱা কেইবাদিনো ধৰি এই বৃহৎ অঞ্চলটোত কেইবাটাও হাতীয়ে আচলতে আশ্ৰয় লৈ ইয়াৰ ৰাইজৰ খেতিপথাৰ তহিলং কৰিছে বিশেষকৈ ৰাইজৰ বাৰীৰ ফালে অহা দেখা গৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিদ্ৰাহৰণ হৈছে ৰাইজৰ উৰে নিশা উজাগৰি আছে বম ফুটাই হাতী খেদিছে মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্য দেখুৱাইছোঁ যথেষ্ট কুঁৱলী পৰিছে তাৰ মাজতেই এইসকল লোকে হাতী খেদিব লগা হৈছে বাৰীৰ পৰা আৰু সমান্তৰালভাৱে আমি দেখুৱাম ইয়াত আচলতে কি ধৰণে ৰাইজে হাতী খেদিছে সেই আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক এইসকল লোক যিহেতু ৰাজমনিক দেখুৱাৰ বাবে অনুৰোধ কৰিছোঁ এই মুহূৰ্তত হাতী চাহ বাগানৰ মাজত প্ৰৱেশ কৰিছে কেইবাটাও হাতী আৰু দেখা গৈছে এক ভাবিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত হাতী মানুহৰ সংঘাতৰ ভয়াৱহ দৃশ্য মই দেখুৱাৰ বাবে অনুৰোধ কৰিছোঁ পেপা বজাই এনেধৰণে পেপা বজাই হাতী খেদিব লগা হৈছে এই সকলোক মই এজনৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম আজি কেইবাদিনো ৰাইজৰ টোপনি ক্ষতি আৰু যিকোনো মুহূৰ্তত আচলতে মানুহৰ ঘৰ দুৱাৰ ভাঙিব পাৰে কি ক'ব হয় ইয়াত আমাৰ আজি এসপ্তাহ ধৰি বন্যহস্তীৰ আক্ৰমণত আমাৰ খেতি পথাৰ আদি সকলোবোৰ নষ্ট হৈছে ইয়াত এটা বৃহত্তৰ ব্যাগম বিভাগ এটা আছে বন বিভাগ তেখেতসকলৰ অকমান্যতাৰ বাবেই আমাৰ কৃষক ৰাইজৰ আজি এনে দুৰ্দশাত অৱস্থাত পৰিণত হৈছে মহিলাও এতিয়া দেখা গৈছে ৰাজপথত মহিলা ওলাই আহিব লগা হৈছে যিকোনো মুহূৰ্তত ঘৰ ভাঙিব বুলি ৰাইজ ওলাই আহিব লগা হৈছে হয় যিকোনো মুহূৰ্ততে মানে আমাৰ গোটেই ৰাতি শোৱাই নাই আমি ক'বলৈ গ'লে আজি এসপ্তাহ ধৰি হ'ল হয় কেইবাদিনো ধৰি এইসকল লোকে আচলতে শুব পৰা নাই কাৰণ যিকোনো মুহূৰ্তত আচলতে হাতীয়ে ঘৰ ভাঙিব পাৰে বা ৰাইজৰ বাৰীত প্ৰৱেশ কৰিব পাৰে যিকোনো আক্ৰমণ কৰিব পাৰে গতিকে উৰে নিশা উজাগৰি আছে এইসকল লোক আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্য দেখুৱাইছোঁ আৰু আটাইতকৈ ডাঙৰ কথা পেপা বজাই এনেধৰণে ৰাজমনিক পেপা বজাই হাতী খেদিব লগা হৈছে ব্যাগম বন বিভাগ থকাৰ পিছতো এনেধৰণে পেপা বজাই হাতী খেদিব লগা হৈছে কি ক'ব এটা ব্যাগম বন বিভাগ আছে কিন্তু ৰাইজে আজি দেখা গৈছে মহিলাও পেপা বজাব লগা হৈছে হাতী খেদিব আজি এসপ্তাহ ধৰি আমি উৰেটো নিশা শুবলৈ পোৱা নাই গোটেই খেতি বাতি সকলো অনিষ্ট কৰিছে তাৰ উপৰঞ্চি মই নিজেই সাক্ষাৎ আমাৰ বন বিভাগক মই যোগাযোগ কৰিছিলোঁ কিন্তু আহি পেলাই অকণমান দেৰি হাতীটো খেদাই আৰু গুচি যায় বাইকখন লৈ আহে বোলে ফোন কৰিলে কয় বোলে আপোনাৰ নাই গাড়ী নাই আমাৰ বোলে গাড়ী ভাড়া কৰিব লাগিব এনেকৈ কথা কয় উপলুঙা মন্তব্য ৰাখিছে তেওঁ নিশ্চয়কৈ আচলতে ব্যাগম বন বিভাগে এই বিষয়টোত গুৰুত্ব নিদিলে